চৰকাৰে এতিয়া অৰুণোদয় আঁচনিৰ পইচা 1250 টকা নহয়, চৰকাৰে এতিয়া অৰুণোদয় আঁচনিৰ পইচা 8000 টকাকৈ দিব বুলি কৈছে। গতিকে এই 8000 টকাটো কেনেকৈ পাব, কোনসকলে পাব, সেইটোৰ বিষয়ে মই আপোনালোকক কৈ দিওঁ। চৰকাৰে এখন আঁচনি আনিম বুলি কৈছিলে ছাত্ৰসকলৰ কাৰণে, যিখনৰ নাম হৈছে বাবু আঁচনি। আৰু এই আঁচনিখনৰ আজি চৰকাৰে অফিচিয়েল লঞ্চ কৰি দিলে। মানে এই আঁচনিখনত কোনসকল ছাত্ৰই পইচা পাব, কিমানকৈ পইচা পাব, ইয়াৰ ওপৰত তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন জাৰি কৰি দিলে। PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় আৰু 2025 চনত যদি PM কিষাণ আঁচনিৰ আটাইকেইটা কিস্তি আপোনালোকে লাভ কৰিলে, তেনেহ'লে 2026 চনত PM কিষাণৰ পইচা আপোনালোকে পোৱাটো বন্ধ হ'ব পাৰে মাত্ৰ এটা কাম নকৰাৰ কাৰণে। চৰকাৰী ঘৰৰ কাৰণে যি আবেদন প্ৰক্ৰিয়া সেও সোনকালে হ'বলৈ গৈ আছে। গতিকে আপুনি যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে, ঘৰ নেপালে বা লিষ্টত নাম নাহিলে বা আপুনি আবেদন কৰিব নোৱাৰিলে, কিবা আপোনাৰ লগত খেলিমেলি হ'ল, তেনেহ'লে চৰকাৰ এতিয়া ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰথমে আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল। আশা কৰিছোঁ এই বছৰটো আপোনালোক সকলোৰে ভালে কুশলে যাওক। যোৱা বছৰ আমাৰ অসমত যেনেকুৱা এটা পৰিস্থিতি হ'ল, যেনেকুৱা আমি এটা সমস্যাৰ সন্মুখীন কৰিবলগীয়া হ'ল বা যেনেকুৱা এটা আমি পৰিস্থিতিৰ সন্মুখীন কৰিবলগীয়া হ'ল, আৰু আশা কৰিছোঁ এই বছৰ তেনেকুৱা কোনো ধৰণৰ পৰিস্থিতি আমি সন্মুখীন কৰিবলগীয়া নহওক যাতে। আৰু আপোনালোকৰ যি সপোন আছে, যি আশা আছে, যিবিলাক আপুনি 25ত কমপ্লিট কৰিব নোৱাৰিলে, 2026 চনত যাতে আপোনালোকে সকলোৱে সেই কামসমূহ কৰিব পাৰে। সকলোৱে কৰ্ম কৰি যাওক, ফল আপোনালোকে এনেও লাভ কৰিব। যোৱা কেইদিনমানৰ আগত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' আনিছিলোঁ, যিটো ভিডিঅ'ত কৈছিলোঁ যে 1 জানুৱাৰীৰ পৰা আপোনালোক যিসকল লোকে অৰুণোদয় পইচা পাইছে, যিসকলে বাবু আঁচনিৰ কাৰণে ৱেইট কৰি আছে, যিসকল PM কিষাণ আঁচনিৰ হিতাধিকাৰী হয় বা যিসকলৰ ৰেচন কাৰ্ড আছে, এই সকলো লোকৰ কাৰণে কিছুমান এনেকুৱা আপডেট আহিব, যিকেইটা আপডেট আপোনালোকে শুনাৰ পাছত এই ভিডিঅ'টো আপুনি মই লাইক কৰিবলৈ নোকোৱাকৈ আপোনালোকে লাইক কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া অৰুণোদয় আঁচনিৰ যিটো পইচা, সেই পইচাটো এতিয়া বৃদ্ধি হ'ব বুলি ক'লে। আপোনালোকে ফেব্ৰুৱাৰী মাহত এতিয়া 1250 টকা নহয়, আপোনালোকে ফেব্ৰুৱাৰী মাহত এতিয়া বহুত বেছি এটা এমাউণ্ট লাভ কৰিব, যিটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। কোনসকল লোকে পইচাটো পাব, কোনসকল লোকে নেপায়, সকলো কথা আমি এই ভিডিঅ'টোত আলোচনা কৰিম। লগতে বাবু আঁচনি অসম চৰকাৰে এতিয়া লঞ্চ কৰি দিলে। বাবু আঁচনি কোনসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব পাৰিব, কোনসকল লোকে নোৱাৰে, কিমানকৈ চৰকাৰে পইচা দিব, সেইটোৰ বিষয়ে আপোনালোকে জানিব পাৰিব। PM কিষাণ সন্মান নিধি আঁচনিখনৰ লগত জড়িত এটা যথেষ্ট ডাঙৰ আপডেট আহিছে, যিটো আপডেটৰ বিষয়ে আপোনালোকে যদি জানি নলয়, তেনেহ'লে এই বছৰত আপোনালোকে PM কিষাণ আঁচনিৰ যিটো পইচা, সেই পইচাটো আপোনালোকে পোৱাৰ পৰা বঞ্চিত হৈ যাব পাৰে। ৰেচন কাৰ্ড যদি আছে, তেনেহ'লেও আপোনালোকৰ কাৰণে ভাল খবৰ আছে। গতিকে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেটিভ হ'ব। সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে, ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। ভিডিঅ'টো হাইপো কৰি দিব। হাইপ কৰিলে কি হয়, বেলেগো ভিডিঅ'টো চাবলৈ সুবিধা পায়। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সৰু এটা অনুৰোধ, আপুনি যদি 2025 চনত আমাৰ হোৱাটছআপ চেনেলটো জইন নকৰিলে, যিটো ফ্ৰী হয় টোটেলি, সোনকালে জইন কৰি লওক। হোৱাটছআপ চেনেলত মই বহুতবিলাক এনেকুৱা আপডেট দি থাকোঁ, যিবিলাক আপডেটৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ। গতিকে আপুনি 2026 চনৰ প্ৰত্যেকটো খবৰ যদি পাই থাকিব বিচাৰে ফ্ৰীতে হোৱাটছআপত, তেনেহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ ৰেচন কাৰ্ড থকা লোকসকলৰ কাৰণে কি আপডেট আহিছে। যিসকল লোকৰ ৰেচন কাৰ্ড আছে, তেওঁলোকক এতিয়া চৰকাৰে জানুৱাৰী মাহৰ পৰা চেনি, দাইল আৰু নিমখ এই তিনিবিধ সামগ্ৰী এতিয়া 100 টকাতে চৰকাৰে দিব বুলি কৈছে। আপুনি যদি ৰেচন কাৰ্ড এতিয়ালৈকে এপ্লাই কৰা নাই, তেনেহ'লে সোনকালে আপুনি ৰেচনৰ দোকানত যোগাযোগ কৰি ৰেচন কাৰ্ডখনৰ কাৰণে এপ্লাই কৰি লওক। যদি ৰেচন কাৰ্ড আছে আৰু নতুন সদস্য যদি আপুনি অন্তৰ্ভুক্ত কৰিব বিচাৰিছে, তেনেহ'লেও আপোনালোকে ৰেচনৰ দোকানীৰ লগত যোগাযোগ কৰি পত্ৰ পূৰণ কৰি সোনকালে আপোনালোকে সদস্যও এতিয়া অন্তৰ্ভুক্ত কৰি ল'ব পাৰিব। ৰেচন কাৰ্ড থকা যিসকল লোক আছে, তেওঁলোকে কেৱল চেনি, দাইল, চাউল এইখিনিয়ে নহয় আৰু বহুতবিলাক তেওঁলোকে সুবিধা পায়, যাৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাই থোৱা আছে। লগতে চৰকাৰী ঘৰৰ কাৰণে যি আবেদন প্ৰক্ৰিয়া সেও সোনকালে হ'বলৈ গৈ আছে। গতিকে আপুনি যদি চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিলে, ঘৰ নেপালে বা লিষ্টত নাম নাহিলে বা আপুনি আবেদন কৰিব নোৱাৰিলে, কিবা আপোনাৰ লগত খেলিমেলি হ'ল, তেনেহ'লে চৰকাৰ এতিয়া চৰকাৰী ঘৰক লৈ যথেষ্ট ষ্ট্ৰিক্ট হৈছে। এতিয়াৰ পৰা আপোনালোকৰ পৰা চৰকাৰী ঘৰৰ নামত কোনো পইচা তুলিব নোৱাৰিব, কোনো আপোনাৰ নাম কাটো বুলি কাটিব নোৱাৰিব, তেওঁলোকৰ ওপৰত চৰকাৰে একশ্যন ল'ব বুলি কৈছে। গতিকে চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ হ'ব। ক'ৰবাত এতিয়া ছাৰ্ভে আৰম্ভ হৈ গৈছে। গতিকে পঞ্চায়তত সোনকালে খবৰ কৰি থাকিব। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আছে, তেনেহ'লে আপোনালোক যদি চৰকাৰী ঘৰৰ কাৰণে যোগ্য হয়, তেনেহ'লে আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব। প্ৰথমে আপোনালোকৰ ছাৰ্ভে হ'ব, কাগজ পত্ৰ ল'ব, তাৰপৰা ফটো ক্লিক কৰিব। সেইখিনি যদি আপোনাৰ কৰাৰ পাছত আপোনাৰ যদি লিষ্টত নাম আহে, তাৰপৰা আপোনাৰ জিঅ' টেগ হ'ব, এনেকৈ প্ৰচেছটো হ'ব। আৰু আপুনি চৰকাৰী ঘৰৰ কাৰণে যিটো চৰকাৰে পইচা দিয়ে, সেই পইচাটো আপোনালোকে লাভ কৰিব। গতিকে আপুনি পঞ্চায়তত খা খবৰ কৰি থাকিব। যেতিয়াই এপ্লাই আৰম্ভ হয়, সোনকালে আপুনি এপ্লাইটো কৰি ল'ব।
আগবাঢ়িছে পিছৰটো আপডেটলৈ PM কিষাণ সন্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় আৰু 2025 চনত যদি PM কিষাণ আঁচনিৰ আটাইকেইটা কিস্তি আপোনালোকে লাভ কৰিলে তেনেহ'লে 2026 চনত PM কিষাণৰ পইচা আপোনালোকে পোৱাটো বন্ধ হ'ব পাৰে মাত্ৰ এটা কাম নকৰাৰ কাৰণে। PM কিষাণ আঁচনিখনৰ লগত ৰিলেটেড যিসকল লোক আছে বা যিসকল বেনিফিচিয়াৰী আছে তেওঁলোক সকলোৱে জানে যে চৰকাৰে PM কিষাণ আঁচনিৰ EKYC লেণ্ড চিডিং আৰু বেংক আধাৰ লিংক এই তিনিটা নকৰা লোকসকলক চৰকাৰে পইচা নিদিয়ে। গতিকে আপুনি যদি এই আটাইসমূহ কাম কৰি থৈছে তাৰ পাছতো এটা কাম নকৰিলে আপোনালোকে পইচা নেপাব পাৰে আৰু সেইটো হৈছে আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো। কাৰণ এতিয়া 2026 চনত বহুত কেইখন ৰাজ্যত ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো কম্পালচৰি কৰি দিছে। গতিকে আমাৰ অসমতো ধৰিব পাৰে আপোনালোকে কেইমাহমানৰ ভিতৰত এইটো কম্পালচৰি কৰি দিব। গতিকে আপুনি যদি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই, যিটো আপুনি পঞ্চায়ততো কৰাব পাৰে যদি কৰি আছে আপোনাৰ পঞ্চায়তত, নহ'বা CSC চেণ্টাৰলৈ গৈও আপোনালোকে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো সোনকালে কৰোৱাই লওক। ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলে কি হ'ব, আপোনালোক এজন যে কৃষক হয় এইটো তেওঁলোকৰ প্ৰমাণ নাথাকিব আৰু আপোনালোকে যিকোনো ধৰণৰ কৃষি ৰিলেটেড আঁচনি এখনৰ সুবিধা আপোনালোকে ল'ব নোৱাৰিব। এপ্লাই কৰিবলৈ হ'লে বহুত খেলিমেলি আপোনালোকে সন্মুখীন কৰিব লাগিব। নতুনকৈ PM কিষাণ আঁচনিত যদি আবেদন কৰিম ভাবি আছে, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন নকৰিলেও আপোনালোকে নতুনকৈ PM কিষাণ আঁচনিত আবেদন কৰিব নোৱাৰিব। লগতে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো নকৰিলে আপোনালোকৰ যিটো PM কিষাণৰ পইচা সেইটো আহিবলগীয়া সময়ত আপোনালোকৰ বন্ধ হৈ যাব। গতিকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি এতিয়ালৈকে কৰা নাই সোনকালে CSC ভিজিট কৰক। আধাৰ কাৰ্ডৰ লগত খালি আপোনাৰ মোবাইল নম্বৰটো লিংক হৈ থাকিব লাগিব আৰু আপোনালোকৰ যিখন জমাবন্দী হয় সেইখন আপুনি লৈ যাব। প্ৰয়োজনীয় যি নথিপত্ৰ লাগে সেইখিনি লৈ আপুনি সোনকালে যিটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এইটো জানুৱাৰী মাহৰ ভিতৰতে কৰি লওক, যাতে আহিবলগীয়া সময়ত কোনো ধৰণৰ আপুনি কৃষি ৰিলেটেড আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। আগবাঢ়িছোঁ আজি চবতকৈ গুৰুত্বপূৰ্ণ খবৰ দুটালৈ। প্ৰথমটো খবৰ আহিছে বাবু আঁচনিক লৈ। চৰকাৰে এখন আঁচনি আনিম বুলি কৈছিলে ছাত্ৰসকলৰ কাৰণে, যিখনৰ নাম হৈছে বাবু আঁচনি আৰু এই আঁচনিখনৰ আজি চৰকাৰে অফিচিয়েল লঞ্চ কৰি দিলে। মানে এই আঁচনিখনত কোনসকল ছাত্ৰই পইচা পাব, কিমানকৈ পইচা পাব, ইয়াৰ ওপৰত তেওঁলোকে অফিচিয়েল নটিফিকেশ্যন জাৰি কৰি দিলে। তেওঁলোকে প্ৰথম যিটো লগো দিছে দ্য বইজ, এইখন হৈছে এখন ৱেব ছিৰিজ যিখন এমেজন প্ৰাইমত এভেইলেবল আছে বাৰু। তেওঁলোকে গোটেই লগোটোৱে দি দিলে এ গিফ্ট ফৰ দ্য বইজ। বাবু আঁচনি ঘোষণা হৈছে আৰু আপোনালোকে চাব পাৰে স্নাতকোত্তৰ ছাত্ৰৰ বাবে প্ৰতিমাহে চৰকাৰে 2000 টকাকৈ দিব আৰু স্নাতক ছাত্ৰৰ বাবে প্ৰতিমাহে চৰকাৰে 1000 টকাকৈ দিব বুলি কৈছে। বছৰি 4 লাখতকৈ কম উপাৰ্জন কৰা পৰিয়ালৰ যিসকল ল'ৰা আছে তেওঁলোকেহে এই পইচাটো লাভ কৰিব। প্ৰথমে আমি ভাবিছিলোঁ যে চৰকাৰে যি মেট্ৰিক পাছ কৰিয়ে যিসকল ছাত্ৰ বা ধৰি লওক ছাত্ৰই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে তেওঁলোকক দিব বুলি ভাবিছিলোঁ, কিন্তু নিদিলে। যিসকলে স্নাতকোত্তৰ ছাত্ৰ হয় তেওঁলোকক 2000 টকা দিব, যিসকল স্নাতক ছাত্ৰ হয় তেওঁলোকক 1000 টকাকৈ এতিয়া দিব বুলি কৈছে। অৰ্থাৎ ডিগ্ৰী আৰু যিসকল মাষ্টাৰ কৰি আছে তেওঁলোকক এই চৰকাৰে এই যিটো পইচাটো দিব আৰু কেৱল ছাত্ৰসকলক দিব। আৰু যিসকলৰ ঘৰৰ বছৰি যিটো আয় থাকে সেইটো যদি 4 লাখ টকাতকৈ ওপৰত হয় তেতিয়া তেওঁলোকে এই পইচাটো লাভ নকৰিব। 4 লাখ টকাতকৈ যদি কম হয় তেতিয়াহে তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু এই আঁচনিখনৰ আবেদন প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব বুলি কৈছে। গতিকে ফেব্ৰুৱাৰী মাহত আপোনালোকে আবেদন কৰিব লাগিব। কি নথিপত্ৰৰ প্ৰয়োজন হ'ব, কেনেকৈ এপ্লাই কৰিব লাগিব, আহিবলগীয়া সময়ত চৰকাৰে যেতিয়া আপডেট দিব মই সেই আপডেটক লৈ আপোনালোকৰ কাৰণে এটা ভিডিঅ' নিশ্চয় লৈ আনিম। আগবাঢ়িছোঁ আজি শেষৰটো গুৰুত্বপূৰ্ণ খবৰলৈ, যিটো কাৰণে আপোনালোকে বহুত দিনৰ পৰা ৱেইট কৰি আছিলে যে অৰুণোদয় আঁচনিৰ পইচা কেতিয়া বৃদ্ধি কৰিব। চৰকাৰে এতিয়া অৰুণোদয় আঁচনিৰ পইচা 1250 টকা নহয়, চৰকাৰে এতিয়া অৰুণোদয় আঁচনিৰ পইচা 8000 টকাকৈ দিব বুলি কৈছে। গতিকে এই 8000 টকাটো কেনেকৈ পাব, কোনসকলে পাব সেইটোৰ বিষয়ে মই আপোনালোকক কৈ দিওঁ। অৰুণোদয় আঁচনি যদি আপুনি আবেদন কৰিছিলে বা আপুনি যদি অৰুণোদয় আঁচনি পইচা পাই আছে, 8000 টকাটো আপুনি কেতিয়া পাব সেইটোৰ বিষয়ে মই আপোনালোকক কৈ দিওঁ। অফিচিয়েল নটিফিকেশ্যনটোত কি আছে মই আপোনালোকক পঢ়ি দিছোঁ চাওক। মাতৃ আৰু ভগ্নীসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নিৰ্বাচনলৈকে অৰুণোদয় বিচ্ছিন্ন বিতৰণ নিশ্চিতকৰণ, অহা 20 ফেব্ৰুৱাৰীত একেলগে আপোনালোকে 8000 টকা লাভ কৰিব বা 8000 টকা বিতৰণ কৰা হ'ব। বিশেষ বিহু উপহাৰ হিচাপে আপোনালোকক 3000 টকা দিব। এতিয়া চাওক, যিটো জানুৱাৰী মাহৰ পইচা সেইটো আপুনি লাভ নকৰিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4 মাহত চৰকাৰে 1250 টকাকৈ দিলে আপোনালোকক টোটেল তেওঁলোকে 5000 টকা দিলেহেঁতেন। গতিকে এই আটাইকেইমাহ তেওঁলোকে একলগ কৰি 20 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকক 5000টো দিবই, লগতে এক্সট্ৰা তেওঁলোকে 3000 টকা বিহু উপহাৰ হিচাপে দিব। তেওঁলোকে কেলৈ এইটো কৰিছে, কাৰণ আহিবলগীয়া সময়ত নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ যিসমূহ নিয়ম আছে নিয়মসমূহ যেতিয়া আহি যাব তেতিয়া তেওঁলোকে আঁচনিৰ পইচা বিতৰণ কৰিব নোৱাৰিব, কিছুমান ৰুল আছে। গতিকে সেইকাৰণে চৰকাৰে এতিয়া কি কৰিছে, ফেব্ৰুৱাৰী মাহতে আপোনালোকক এপ্ৰিললৈকে যিটো পইচা আছে 1250 টকাকৈ 5000 টকা 20 ফেব্ৰুৱাৰীত দি দিব, লগতে 3000 টকা বিহু উপহাৰ হিচাপে তেওঁলোকে আপোনাক এতিয়া দিব বুলি কৈছে। গতিকে অৰুণোদয় আঁচনি যদি আপুনি এজন হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে 8000 টকা আপোনালোকৰ একাউণ্টত লাভ কৰিব। এতিয়া এই যিটো পইচা অৰুণোদয় আঁচনি 8000 টকা পইচা সেইটো কোনসকল লোকে লাভ নকৰিব পাৰে সেইটো কৈ দিছোঁ। যিসকল লোকৰ বেংক একাউণ্টত খেলিমেলি হৈ আছে, যিসকলে অৰুণোদয় আঁচনি আবেদন কৰিছিলে
লিষ্টত নাম আহিলে কিন্তু তেওঁলোকে এতিয়ালৈকে এটা কিস্তিও লাভ কৰা নাই, তেওঁলোকে পইচাটো নাপাব পাৰে। গতিকে আপোনাৰ যদি তেনেকুৱা কিবা খেলিমেলি হৈ আছে, সোনকালে আপুনি বেংকৰ লগত যোগাযোগ কৰি আপোনাৰ একাউণ্টত কি প্ৰব্লেম আছে আপুনি চেক কৰি এবাৰ চাব। যদি একাউণ্টত প্ৰব্লেম নাই তেনেহ'লে আপোনালোকে আপোনাৰ যিটো পইচা সেই পইচাটো কিয় পোৱা নাই তাৰ কাৰণে আপুনি এপ্লিকেশ্যনো দিব পাৰে, পঞ্চায়তৰ লগত আপুনি যোগাযোগ কৰিব পাৰে। বাকী অৰুণোদয় আঁচনিত যদি আপুনি নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে তেনেহ'লে যদি পঞ্চায়তত ফৰ্ম আহিছে আপোনালোকৰ, সোনকালে আপুনি ফৰ্ম ফিল আপ কৰি দিয়ক এতিয়াই। যদি আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰ যিখিনি দিয়ে সেইখিনি যদি শুদ্ধমতে আপুনি দিয়ে, আপুনি যদি যোগ্য বিবেচিত হয় তেনেহ'লে আপোনালোকেও নিশ্চয় এই 8,000 টকাটো লাভ কৰিব। কিন্তু সোনকালে আপুনি আবেদন কৰক। যদি পঞ্চায়তত ফৰ্ম আহিছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব, যদি নাই অহা বুলি কয় তেনেকুৱা ক্ষেত্ৰত যেতিয়া ফৰ্ম আহিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনিত আকৌ নতুনকৈ আবেদন কৰিব পাৰিব। গতিকে এইকেইটাই আছিলে যে আপোনালোকক দিবলগীয়া আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব, চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব গোটেই বছৰটো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। যিসকলে আমাৰ চেনেলটো বহুত বছৰৰ পৰা ছাবস্ক্ৰাইব কৰি ৰাখিছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনালোঁ। 2026 চনতো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰিব যেনেকৈ 2025 চনত ছাপোৰ্ট কৰিছিলে। আৰু সোনকালে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি ল'ব, টোটেলি ফ্ৰী হয়, লিংক ডেছক্ৰিপশ্যনত দি থোৱা আছে। এতিয়া আপোনালোকৰ স্ক্ৰীনত আৰু এটা ভিডিঅ' ওলাই আছে, এইটো ভিডিঅ' যথেষ্ট ইনফৰ্মেটিভ হয়। মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ, ধন্যবাদ।